শ্যাম কানু মহন্তকো কিন্তু আমাৰ চকুৰ আগত তেখেতক মূৰ দাবি ফাঁচি দিব লাগে কাৰণ আমাৰ হিয়াৰ মথু জুবিন দাক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল শ্যাম কানু মহন্ত ইয়াতে সমবেত হোৱা কাৰণটো সকলোৱে গম পাইছে যেহেতু অসম আৰু অসমীয়া জাতিৰ বাবে এটা অপূৰণীয় ক্ষতি যিটো ক্ষতি আমি কেতিয়াও পূৰাব নোৱাৰোঁ অসমীয়া জাতিৰ হৃদপিণ্ডস্বৰূপ আমাৰ মৰমৰ সকলোৱে হিয়াৰ মথু জুবিন দা আমাৰ মাজত দুৰ্ঘটনাগ্ৰস্ত যোৱাকালি তেখেতৰ আকস্মিক মৃত্যু ঘটিছে সেই আকস্মিক মৃত্যুত আমি সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ মৰ্মাহত হৈছোঁ গতিকে আমি মৰিগাঁও জিলা সিধাবাৰী নাৰায়ণ বজাৰতো যিখন বজাৰ কোনো বন্ধতেই বন্ধ নহয় আজি স্বতঃস্ফূৰ্তভাৱে জুবিনদাৰ মৃত্যুত তেখেতৰ শোকস্তব্ধ হৈ সকলো ব্যৱসায় সন্থাই তেখেতৰ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে আৰু আয়োজনৰ লগত সংগতি ৰাখি গোটেই বজাৰখন আজি 1 বজালৈ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে সকলো ব্যৱসায় সন্থাই গতিকে আমি তেখেতৰ আত্মা সদগতিৰ কাৰণে 1 মিনিট আমি মৌন প্ৰাৰ্থনা কৰিম বৰ্তমান সময়ত অসমৰ আকাশ বতাহ সমগ্ৰ দেশে এজন অসমীয়া হিচাপে এজন ব্যক্তিক হেৰুৱাই সকলোৱে মৰ্মাহত হৈছে জাতিৰ কিন্তু অপূৰণীয় ক্ষতি অসম তথা অসমীয়াৰ বাবে একেবাৰে অপূৰণীয় ক্ষতি যিটো ক্ষতি আমি 10 জনম ল'লেও কেতিয়াও পূৰাব নোৱাৰোঁ জুবিন দা আমাৰ সকলোৱে হিয়াৰ মথু জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল এইখিনিতে এটা প্ৰশ্ন হয় সকলোৰে মনত এটা প্ৰশ্ন উদয় হয় যে উত্তৰ পূৰ্বাঞ্চলত এটা অনুষ্ঠান উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলত জাগা নাইকিয়া হ'লনে ঠাইৰ অভাৱ হ'লনে নে কিছু একাংশ বেপাৰী মনোভাৱৰ ব্যক্তিয়ে এই বেপাৰটো ছিংগাপুৰলৈ লৈ গৈ আমাৰ সকলো হিয়াৰ মথু সংগীত জগতৰ ভূতাতৰাগৰাকীক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল তেখেতক আমন্ত্ৰণ কৰি নি ছিংগাপুৰত কেনেধৰণে আল পচন ধৰিব লাগিছিল তেখেতক কেনেধৰণে আপ্যায়ন কৰিব লাগিছিল কেনেধৰণে তেখেতক চোৱা চিতা কৰিব লাগিছিল সেয়া দায়িত্বৰ অভাৱৰ কাৰণে হয়তো আজি আমাৰ সকলোৱে মৰমৰ হিয়াৰ মথু জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল আমাৰ মাজৰ পৰা যদিও তেখেত গুচি গৈছে আমি তেখেতক সদায় আমাৰ অন্তৰত তেজৰ শিৰে শিৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰিম কিন্তু প্ৰশ্ন এইটোৱে হয় যে শ্যাম কানু মহন্ত অসমৰ এগৰাকী সাংস্কৃতিক বেপাৰী যিগৰাকী বেপাৰীয়ে আমাৰ মৰমৰ জুবিন দাক বাহিৰলৈ লৈ গৈ মৃত্যু মুখলৈ ঠেলি দিলে শ্যাম কানু মহন্ত জুবিন দাৰ প্ৰতি কোনো ধৰণৰ আন্তৰিকতা নাছিল নেকি জুবিন দাক কেনেধৰণে তেখেতক আল পচন ধৰিব লাগিছিল চোৱা চিতা কৰিব লাগিছিল সেইখিনি কোনো ধৰণৰ দায়িত্ব নাছিল নেকি শ্যাম কানু মহন্তক কিন্তু অসমৰ ৰাইজে ক্ষমা নকৰে কোনোদিন শ্যাম কানু মহন্তক এনেধৰণৰ শাস্তি দিব লাগে যেনেদৰে আমাৰ হিয়াৰ মথু জুবিন দাক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গৈছে তেনেদৰে শ্যাম কানু মহন্তকো কিন্তু আমাৰ চকুৰ আগত তেখেতক মূৰ দাবি ফাঁচি দিব লাগে কাৰণ আমাৰ হিয়াৰ মথু জুবিন দাক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল শ্যাম কানু মহন্তই জুবিন দাৰ মৃত্যুৰ বাবে জগৰীয়া প্ৰথমগৰাকী আটাইতকৈ হত্যাকাৰী হৈছে শ্যাম কানু মহন্ত শ্যাম কানু মহন্তক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে অসম চৰকাৰে এই আহ্বান জনাম মই অসম চৰকাৰক